গৰীয়া জনগোষ্ঠীকে ধৰি অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ ৰাজনীতিক ভৱিষ্যত সন্দৰ্ভত এই আলোচনা চক্ৰৰ আয়োজন কৰা হৈছিল। যে আমি ভাবিছিলোঁ যে সংসদত মানে এই সমষ্টি বৃদ্ধিৰ বিধেয়কখন পাছ হ'ব বুলি ভাবিছিলোঁ। আপোনালোকে সকলো অৱগত, বিগত সময়ছোৱাত গৰীয়া জনগোষ্ঠীকে ধৰি অসমভাষী খিলঞ্জীয়া মুছলমানসকল ৰাজনীতিক ক্ষেত্ৰত বঞ্চিত হৈছিল। আৰু বিগত সময়ত যেতিয়া সমষ্টি আপোনাৰ পুনৰুদ্ধৰণ কৰাৰ সময়ত চৰকাৰেও আমাক অৱহেলিত কৰিলে। তেওঁলোকে যিও এটা আমাৰ হাজো এটা সমষ্টি আছিল, তাত গৰীয়া জনগোষ্ঠীৰ প্ৰায় প্ৰতিনিধিত্ব কৰিছিল নুৰুল হুছেইন ডাঙৰীয়াকে ধৰি। সেই সমষ্টিটো তাৰ মানে ইফাল সিফাল কৰে অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ কৰিলে। আমি ভাবিছিলোঁ যিহেতু অসমত সমষ্টি বৃদ্ধি হ'ব, বৃদ্ধি হ'লে অন্তত উজনি নামনি ধৰি এই গৰীয়া জনগোষ্ঠীসকলক যাতে জিকি যাব পৰা সমষ্টিৰ ব্যৱস্থা কৰে, সেই উদ্দেশ্যে সভাখন আমি অনুষ্ঠিত কৰিছিলোঁ। কিন্তু যিয়ে নহওক সেই আইনখন মানে বিলখন আইনত পৰিণত নহ'ল বা লোকসভাত সেই বিলখন আপোনাৰ হেৰি হৈ গ'ল। আৰু চৰকাৰৰ স্থিতি স্পষ্ট নাছিল বিলখন প্ৰস্তুত কৰাৰ টাইমত। এটা লোকসভা সমষ্টিত কিমান ভোটাৰ থাকিব, এটা বিধানসভা সমষ্টিত কিমান ভোটাৰ থাকিব, সেই নীতি স্পষ্ট নোহোৱাৰ ফলত চাগে সেই বিলখন সংসদত বিৰোধী দলে তাক আপোনাৰ ভোটৰ জৰিয়তে বিলখন আপোনাৰ নাকচ কৰিলে বা বিলখন পাছ হ'বলৈ নিদিলে। গতিকে আপোনালোকে সকলো অৱগত, অসমৰ আটাইতকৈ বঞ্চিত লাঞ্ছিত জনগোষ্ঠী গৰীয়া জনগোষ্ঠী আৰু মৰীয়া জনগোষ্ঠীৰ লোকসকল। গতিকে আমাৰ লোকসকল বিশেষভাৱে সচেতন আৰু সজাগো নহয়। আমাৰ এই জনগোষ্ঠীটোৰ লোকসকলে সদায় মানে ভোট বেংক হিচাপে ব্যৱহাৰ হৈ আছে। আজি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ যে আমাৰ লোকসকলে সদায় ৰাজনৈতিক দলৰ কৰ্মীয়ে হৈ থাকিব পাৰিব, কিন্তু তেওঁলোকে কেতিয়াও লিডাৰ হ'ব নোৱাৰে, কাৰণ আমাৰ জনগোষ্ঠীৰ লোকসকলৰ সজাগ আৰু সচেতনৰ অভাৱত। জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে জনগোষ্ঠীটোৰ বিশেষ চেষ্টা চকুত পৰা নাই। ইয়াৰ আগতে সংগঠনৰ কিছু নেতাই বিভিন্ন সময়ত সভাপতি হ'বৰ কাৰণে উদ্বাউল হৈ অনুষ্ঠানটো বৰবাদ কৰিছিল। আৰু মৰীয়া সম্প্ৰদায়ৰ সমগ্ৰ অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা যিসকল লোক, তেখেতসকলে সংগঠিতভাৱে সমাজৰ যি কাম কৰিব লাগে আমি সেই ক্ষেত্ৰত কৰা নাই। যে আমাৰ শিক্ষা দীক্ষা সকলো দিশতে আমি তুলনামূলকভাৱে তেখেতে ভালকৈ জানিব, তেখেতসকলে দীক্ষা ভগাইছিল আগত যে ভিতৰখন কিমান বেয়া জানে। এইটো ভাল কৰিবৰ কাৰণে বহুত শ্ৰম কৰিব লাগিব, ত্যাগ কৰিব লাগিব। সভাপতি হ'বৰ কাৰণে আৰু বিষয়ববীয়া হ'বৰ কাৰণে অনুষ্ঠান কৰিলে অনুষ্ঠান জন্ম হ'ব আৰু মৃত্যু হ'ব। অনুষ্ঠানটো যদি কাৰ্যকৰীভাৱে জনগোষ্ঠীটোৰ কল্যাণ আৰু উন্নতিৰ কাৰণে কিবা কৰিব লগা হয়, তেতিয়াহ'লে আত্মবলিদানৰ মনোবৃত্তিৰে কিছুসংখ্যক লোক ওলাই আহিব লাগিব। সেই ক্ষেত্ৰত আমি অধিক তৎপৰ হ'ব লাগিব। আৰু অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাসকাৰী সকলো লোকক ঐক্যবদ্ধভাৱে আমি এই গোটেই জনগোষ্ঠীটোৰ সামগ্ৰিক কল্যাণৰ হকে আৰু অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত ঐক্য সংহতি বজাই ৰাখি আমি জাতিটোক আগবঢ়াই নিবলৈ হ'লে সামূহিকভাৱে ঐকান্তিকতাৰে সকলো লগে লগে কেনেকৈ আগবাঢ়িব পাৰোঁ সেই সম্পৰ্কে আমি ঐক্যবদ্ধ প্ৰচেষ্টা হাতত ল'ব লাগিব। সেইকাৰণে আপোনালোকে অনুষ্ঠানটো বহুদিনৰ হ'ল, আপোনালোকৰ আজি এইটো সৃষ্টি হোৱা নাই, কিন্তু আপোনালোকৰ শক্তি বৃদ্ধিৰ পৰিৱৰ্তে এতিয়ালৈ মই যেতিয়া কাগজৰ সম্পাদক আছিলোঁ তেতিয়া বহুদিন আপোনাক অভিযোগ কৰে যে আমাৰ ভাৱতৰি নোলায়। মই কৈছিলোঁ যে আপোনালোকে এনেকুৱা এটা উদাহৰণ দেখুৱাওকচোন যে এটা ইছ্যুৰ ওপৰত 5,000 মানুহ গোটাব পৰা সামৰ্থ্য আহৰণ কৰক। আমিতো আহৰণ কৰিব নোৱাৰিলোঁ। আমি 5,000টো বাদ দিয়ক, আমি 500 মানুহ গোটাব নোৱাৰোঁ বহুত সময়ত। তেনেকৈ অনুষ্ঠান নহয়। সেইকাৰণে আহক সংকটৰ সময়ত জাতিটো এই জনগোষ্ঠীটোৰ কল্যাণৰ হকে আমি আগবঢ়াই নিবলৈ হ'লে আমি যি ঐকান্তিকতাৰে যি আত্মবলিদানৰ মনোবৃত্তিৰে আমি কাম কৰিব লাগিব, সেই দিশত আগবাঢ়িব লাগিব। মই আশা ৰাখিছোঁ যিসকল তৰুণ প্ৰজন্মৰ যুৱকে তথাপিতো আজি এখন আলোচনা চক্ৰ পাতিছে, উপস্থিতি যথেষ্ট সেৰেঙা। মই আশা কৰিছিলোঁ যে অন্ততঃ প্ৰেছ ক্লাবৰ এই সভাখনত 50জন হ'লেও মানুহ উপস্থিত থাকিব। তেনেহ'লে আমি কেনেকৈ সংগঠন থিয় কৰাম। তথাপিতো আপোনালোকে চেষ্টা কৰিছে, আপোনালোকে ঐকান্তিকতাৰে যদি আপোনালোকৰ এই ঐকান্তিকতা অব্যাহত ৰাখে, মই আশা ৰাখিছোঁ ভৱিষ্যতে আমি সুফল পাম আৰু জাতিটোৰ সংকটৰ সময়ত আৰু বিভাজনবাদিতাই জাতীয়তাক প্ৰমুখ কৰাৰ সময়ত আমি ঐক্যবদ্ধভাৱে কি কৰিব পাৰোঁ
এই সন্দৰ্ভে গভীৰভাৱে চিন্তা কৰি আমি অসম অগ্ৰসৰ হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু আপোনালোকৰ এই প্ৰচেষ্টা সফল হওক আৰু আমি আমাৰ সামৰ্থ্যৰে তথাপি দুৰ্বলতাৰ মাজতো আপোনালোকৰ লগত থাকি সহযোগ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম আৰু আপোনালোকৰ যিকোনো মংগলদা প্ৰচেষ্টাৰ প্ৰতি আমি ৰাইজৰ পক্ষত আছোঁ, আপোনালোকৰ পক্ষতো থাকিম। কিন্তু দালালি কৰাতকৈ আচলতে আৰু নেতা হোৱাৰ প্ৰৱণতা পৰিহাৰ কৰি জনসাধাৰণৰ জনকল্যাণৰ কাৰণে যদি আমি অগ্ৰসৰ হওঁ তেতিয়াহ'লে আমি সফল হ'ম, নহ'লে কিন্তু আমি বাৰে বাৰে বিফল হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।